গ্ৰেপ্তাৰ কৰা হৈছিল সেই সাংবাদিকজনৰ অপৰাধ কি আছিল? সাংবাদিকজনে এটা নিউজ পৰিৱেশন কৰিছিল যে MLA ঘৰৰ মানুহে খুন্দিয়াই পেলাই এজন সাধাৰণ শ্ৰমিকক হত্যা কৰিছিল। এজন শ্ৰমিকক হত্যা কৰা যে নিউজ সেইটো বাতৰি ওলোৱাৰ লগে লগে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু উমৰাংচুৰ অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে ওলোৱা নাই। উমৰাংচুত তাত বিজেপিৰ নেতাবিলাকৰ লুণ্ঠনৰ কথা অসমৰ চব মানুহে জানে, কিন্তু বিজেপিৰ হাতিয়াৰত পৰিণত হোৱা অসম পুলিচে উমৰাংচুৰ সেই চোৰাং কাৰবাৰ কৰা সেই চোৰাং কয়লাৰ ব্যৱসায় কৰা চৰকাৰবিলাকৰ হাতত কয়লা খনিৰ যিটো উপাৰ্জন সেই উপাৰ্জনটো থাকে আৰু সেই উপাৰ্জনৰ অংশ যিসকলে পাই আছে তেওঁলোকে এতিয়া ডিভিজনেল গামোচাক সুৰক্ষা দিবৰ কাৰণে প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত উমৰাংচুত অবৈধ কয়লা খনি আছে বুলি কৈছিলে, তেওঁ কিয় মূৰ পুলকা মাৰিলে? কিয় ইনকুৱাৰী কৰিব নোৱাৰে? যদি নিউজ ওলোৱাৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰিব পাৰে, উমৰাংচুৰ অবৈধ কয়লা খনিত জড়িত ব্যক্তিবিলাকক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? নিদু মাৰ্ঘেৰিটাত অবৈধ কয়লা খনিত জড়িত ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? কিয় তেওঁ সাহস নকৰে? কাৰণ সাহস এইকাৰণেই নকৰে, যদি সেই সৰু সৰু কয়লা মাফিয়াবিলাকক গ্ৰেপ্তাৰ কৰে, আচল ডাঙৰ যিজন মাফিয়া সেইজনৰ নামটো তেওঁলোকে কৈ দিব। আৰু নাম ক'লে কাৰ নাম ক'ব আপোনালোকে জানে। সেইকাৰণে আমি কংগ্ৰেছে এটা কাৰ্যসূচী লৈছো, সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ আচল চৰ্দাৰ কোন, আৰু সেই কথা অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। আৰু তাৰ প্ৰথম পৰিণতি আপুনি পঞ্চায়তত দেখিব। আৰু 2026 চনৰ মে মাহৰ পিছত এই গোটেই কথাবিলাক আমি ৰাইজৰ আদালতৰ সন্মুখত বিচাৰ কৰিম। সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল সেই সাংবাদিকজনৰ অপৰাধ কি আছিল? সাংবাদিকজনে এটা নিউজ পৰিৱেশন কৰিছিল যে MLA ঘৰৰ মানুহে খুন্দিয়াই পেলাই এজন সাধাৰণ শ্ৰমিকক হত্যা কৰিছিল। এজন শ্ৰমিকক হত্যা কৰা যে নিউজ সেইটো বাতৰি ওলোৱাৰ লগে লগে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু উমৰাংচুৰ অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে ওলোৱা নাই। উমৰাংচুত তাত বিজেপিৰ নেতাবিলাকৰ লুণ্ঠনৰ কথা অসমৰ চব মানুহে জানে, কিন্তু বিজেপিৰ হাতিয়াৰত পৰিণত হোৱা অসম পুলিচে উমৰাংচুৰ সেই চোৰাং কাৰবাৰ কৰা সেই চোৰাং কয়লাৰ ব্যৱসায় কৰা চৰকাৰবিলাকৰ হাতত কয়লা খনিৰ যিটো উপাৰ্জন সেই উপাৰ্জনটো থাকে আৰু সেই উপাৰ্জনৰ অংশ যিসকলে পাই আছে তেওঁলোকে এতিয়া ডিভিজনেল গামোচাক সুৰক্ষা দিবৰ কাৰণে প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত উমৰাংচুত অবৈধ কয়লা খনি আছে বুলি কৈছিলে, তেওঁ কিয় মূৰ পুলকা মাৰিলে? কিয় ইনকুৱাৰী কৰিব নোৱাৰে? যদি নিউজ ওলোৱাৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰিব পাৰে, উমৰাংচুৰ অবৈধ কয়লা খনিত জড়িত ব্যক্তিবিলাকক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? নিদু মাৰ্ঘেৰিটাত অবৈধ কয়লা খনিত জড়িত ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? কিয় তেওঁ সাহস নকৰে? কাৰণ সাহস এইকাৰণেই নকৰে, যদি সেই সৰু সৰু কয়লা মাফিয়াবিলাকক গ্ৰেপ্তাৰ কৰে, আচল ডাঙৰ যিজন মাফিয়া সেইজনৰ নামটো তেওঁলোকে কৈ দিব। আৰু নাম ক'লে কাৰ নাম ক'ব আপোনালোকে জানে। সেইকাৰণে আমি কংগ্ৰেছে এটা কাৰ্যসূচী লৈছো, সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ আচল চৰ্দাৰ কোন, আৰু সেই কথা অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। আৰু তাৰ প্ৰথম পৰিণতি আপুনি পঞ্চায়তত দেখিব। আৰু 2026 চনৰ মে মাহৰ পিছত এই গোটেই কথাবিলাক আমি ৰাইজৰ আদালতৰ সন্মুখত বিচাৰ কৰিম।